হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ যিখিনি বায়'লজিৰ পাৰ্ট আছে এই বায়'লজিৰ পাৰ্টৰ আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন আছে 2 মাৰ্কছ 3 মাৰ্কছৰ প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি কেমিষ্ট্ৰিৰ পাৰ্টখিনি তোমালোকে চোৱা নাই ভিডিঅ' তেনেহ'লে তোমালোকৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰিলে তোমালোকে কেমিষ্ট্ৰিৰ পাৰ্টৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ পাই যাবা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকৰ প্ৰথম যিটো বায়'লজিৰ চেপ্টাৰ আছে যে জীৱন প্ৰক্ৰিয়া, এই জীৱন প্ৰক্ৰিয়াত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ হ'ল সেই প্ৰশ্নসমূহ মই তোমালোকক এতিয়াই দেখুৱাই দি আছোঁ। খুবেই গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন, যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট কমন পৰিব। গতিকে ছাত্ৰছাত্ৰীসকল এই চেপ্টাৰৰ পৰা তোমালোকে চাবা, ইয়াত চোৱা 6 নম্বৰ যিটো প্ৰশ্ন আছে যে প্লাজমা আৰু লহিকাৰ মাজৰ পাৰ্থক্য লিখা। গতিকে এইটো চেপ্টাৰৰ পৰা পাৰ্থক্য লিখা শিকিবা ভালদৰে। তাৰ পাছৰ যিটো প্ৰশ্ন আছে তোমালোকে চাবা যে মানুহৰ শৰীৰত শ্বাস প্ৰক্ৰিয়া প্ৰণালীটো বৰ্ণনা কৰা। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু জলচৰ জীৱৰ তুলনাত স্থলচৰ জীৱসমূহৰ শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত কি সুবিধা থাকে। এইটো প্ৰশ্ন তোমালোকে ভালদৰে পঢ়িবা 3 মাৰ্কছৰ কাৰণে। তাৰপিছত 2 মাৰ্কছৰ কাৰণে আৰু এটা চাবা যে সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য লিখা। এইটো ধুনীয়াকৈ তোমালোকে শিকি ল'বা। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা 8 নম্বৰ যিটো প্ৰশ্ন আছে যে এটা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। এইটো 3 মাৰ্কছৰ কাৰণে আহিবই। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছত তোমালোকৰ যিটো 7 নম্বৰ চেপ্টাৰ আছে যে নিয়ন্ত্ৰণ আৰু সমন্বয়, এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ প্ৰশ্ন নাহে, কিন্তু 2 মাৰ্কছৰ প্ৰশ্ন আহিব। তাৰ কাৰণে তোমালোকে ইয়াৰ পৰা চিত্ৰ শিকিবা। এই নিউৰনৰ চিত্ৰটো আঁকি তোমালোকে ভালদৰে শিকিবা। এইটো আহি যাব পাৰে তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত। তাৰপিছত ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু এটা প্ৰশ্ন তোমালোকে চাব পাৰা যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি। এইটো তোমালোকে ধুনীয়াকৈ চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছতে তোমালোকে শিকিবা ইয়াত থকা যিটো 2 নম্বৰ প্ৰশ্ন আছে যে আয়ডিনপুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক। এই প্ৰশ্নটো তোমালোকে চাবা। তাৰপিছত 4 নম্বৰ যিটো প্ৰশ্ন আছে যে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰপিছত ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা এই 8 নম্বৰ প্ৰশ্নটো অনুশীলনীৰ, আৰু ইয়াৰ লগতে তোমালোকে চাবা 10 নম্বৰ প্ৰশ্নটো যে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কেনেকৈ উলিয়াবা বা পাৰ্থক্য লিখা বুলি প্ৰশ্ন আহিব। গতিকে এই প্ৰশ্নটো শিকিবা। 8 নম্বৰ প্ৰশ্নটো শিকিবা। আকৌ 5 নম্বৰ প্ৰশ্নটো অলৰেডি তোমালোকক ক'লৈ যে নিউৰনৰ গঠন চিত্ৰ আঁকা, যে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এইটো চেপ্টাৰৰ পৰা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল সেই প্ৰশ্নসমূহ মই তোমালোকক এতিয়াই দেখুৱাই আছোঁ। এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা এই 1 নম্বৰটো দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত প্ৰভেদবোৰ কি কি, মানে পাৰ্থক্যবোৰ কি কি, এইটো চাবা। তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন আছে যে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে DNAৰ প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন। এই প্ৰশ্নটো চাবা 1 নম্বৰ আৰু 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো তোমালোকে ভালদৰে ড্ৰয়িং কৰি শিকিবা। তোমালোকৰ পৰীক্ষাত 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। ছাত্ৰছাত্ৰীসকল তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা। আকৌ ইয়াৰ লগতে থকা যিটো 4 নম্বৰ প্ৰশ্ন আছে যে মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে, এই প্ৰশ্নটো চাবা। আকৌ পাৰ্থক্যৰ ভিতৰত তোমালোকে চাবা নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্যবোৰ কি কি, এইটো চাবা। গতিকে তোমালোকে ভালদৰে চাবা 4, 3, আকৌ ফাৰ্ষ্টত তোমালোকে শিকিবা 4 নম্বৰটো, তাৰপিছত 3 নম্বৰটো, ইয়াৰ পাছত তোমালোকে শিকিবা 1 নম্বৰটো। এতিয়া ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা এই 4 নম্বৰ প্ৰশ্নটো যে অযৌন প্ৰজননতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি, মানে এইটো পাৰ্থক্যসমূহ লিখিলেই হ'ল। তাৰপিছত তোমালোকে এই 7 নম্বৰ প্ৰশ্নটো শিকিবা যে দীৰ্ঘছেদ এবা ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। আকৌ 8 নম্বৰ যিটো প্ৰশ্ন আছে এই 8 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ লগতে তোমালোকে 11 নম্বৰ প্ৰশ্নটো, এইটো চেপ্টাৰ একদম ইজি, তোমালোকে এনেও পাৰিবা। 11 নম্বৰ প্ৰশ্নটো ভালদৰে শিকিবা যে গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি, এইটো শিকিবা। তাৰপিছত তোমালোকে শিকিবা এই 8 নম্বৰ যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ তোমালোকে শিকি থবা। ইয়াৰ পাছত যিটো তোমালোকৰ 9 নম্বৰ চেপ্টাৰ আছে যে বংশগতি আৰু কম বিকাশ, এইটো চেপ্টাৰৰ পৰা তোমালোকে শিকিবা পেজ নম্বৰ 147ত থকা 4 নম্বৰ যিটো প্ৰশ্ন আছে যে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছতে তোমালোকে শিকিবা ইয়াতে চোৱা যে 2 নম্বৰ যিটো প্ৰশ্ন আছে যে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰৱাহ নঘটে। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে শিকিবা এই 1 নম্বৰ প্ৰশ্নটো শিকিবা আৰু 3 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ শিকিবা।
ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে শিকিবা এই 6 নম্বৰ যিটো প্ৰশ্ন আছে এইটো খুবেই ইম্পৰ্টেণ্ট যে উদাহৰণ সহ সমহংস্ত আৰু সমভিত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে এই 6 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ তোমালোকে চাই থবা ইয়াৰ পাছত তোমালোকে চাবা 11 নম্বৰ প্ৰশ্নটো যে কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ সমানজনীয় অৱদান অপত্যজনলৈ হস্তান্তৰ কৰে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটো চাবা তোমালোকে 6 নম্বৰ প্ৰশ্নটো আৰু 11 নম্বৰ প্ৰশ্নটো ভালদৰে তোমালোকে চাই থবা আৰু জীৱাশ্ম কি আকৌ বিৱৰ্তনৰ প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা এইটো ইম্পৰ্টেণ্ট 8 নম্বৰটো তোমালোকে ভালদৰে পঢ়িবা 6 নম্বৰ 8 নম্বৰ আৰু 11 নম্বৰ গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা